সকলোকে সুপ্ৰভাত মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিদ্যালয়লৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীক শিক্ষা সেতুত কেনেকৈ নাম ভৰ্তি কৰিম বা তেওঁলোকৰ ডাটা ফিল কৰিম। তাৰ কাৰণে আপোনালোকে যোনটো ব্ৰাউজাৰ ইউজ কৰে যেনেকৈ গুগল হওক ক্ৰম হওক যিকোনো আপোনালোকে যোনটো ব্যৱহাৰ কৰে সেইটোত আপোনালোকে খুলি ল'ব শিক্ষা সেতু আসাম বুলি। তাতে গৈ আপোনালোকে নিজৰ স্কুলৰ ইউডাইস আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰি ল'ব। যেতিয়া আপোনালোকে লগইন কৰি ল'ব তেতিয়া আপোনালোকৰ এই ডেস্কবৰ্ডটো ওপেন হৈ যাব। তেতিয়া আপোনালোকে এই 3 লাইনত ক্লিক কৰি আপোনালোকৰ তলত এটা আছে ষ্টুডেণ্ট মেনেজমেণ্ট, তাতে গৈ আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে এড নিউ ষ্টুডেণ্ট বুলি এটা অপশ্যন আছে, তাতে আপোনালোকে এড নিউ ষ্টুডেণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্টৰ ডিটেইলছবোৰ সকলোবোৰ ফিল আপ কৰি দিব। আগতে যেনেকৈ আপোনালোকে কৰিছিলে তেনেকৈ ঠিক কৰি দিলে হৈ গ'ল। তাতে আপোনালোকৰ যিখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি আপোনালোকে কম্পালসৰি ফিল আপ কৰিবই লাগিব, আদাৰৱাইজ যিখিনি ষ্টাৰ মাৰ্ক নাই সেইবোৰ আপোনালোকে নকৰিলে হ'ব। আপোনালোকৰ ইয়াত জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্ট, তাত আপোনাৰ ষ্টুডেণ্টৰ মাৰ নাম দেউতাৰ নাম বয়স সেইবোৰ যোনবোৰ বিচাৰিছে সেইবোৰ লাগিব। তাৰপিছত এনৰলমেণ্ট ডিটেইলছত আপোনালোকে এডমিশ্যন নাম্বাৰ, এডমিশ্যন ডেট, একাডেমিক ইয়াৰ আৰু ইয়াত এইবাৰ নতুনকৈ মানে সোমাই দিয়া হৈছে পেনটো। এতিয়া পেনটো বৰ্তমানলৈকে আমি পোৱা নাই, যেতিয়া ইউডাইছৰ কাম হ'ব তেতিয়াহে পেন নাম্বাৰটো পাম, কিন্তু এতিয়া সাধাৰণতে আমি ক শ্ৰেণী বা ক্লাছ 1ত যিখিনি নাম ভৰ্তি কৰিব তেওঁলোকৰ কাৰণে পেন নাম্বাৰটো আমি বৰ্তমানলৈকে আমাৰ হাতত আহি পোৱা নাই। সেইকাৰণে আমি অৱশ্যে এইটো ষ্টাৰ মাৰ্ক আছে এইটো ভৰাবই লাগিব, সেইকাৰণে আমি তাত 0 বা কিবা এটা ভৰাই আমি এতিয়া মানে প্ৰচেছটো ষ্টাৰ্ট কৰি দিছোঁ। তাৰপিছত আপোনাৰ ফেচিলিটি এইখিনি কি ল'ৰা ছোৱালীয়ে পাইছে, আপোনাৰ ইউনিফৰ্ম পাইছে যে ইউনিফৰ্ম আৰু ফ্ৰী টেক্সট বুকত সেইখিনি আপোনালোকে চাই ল'ব। যোনখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি আপোনালোকে নিজে ফিল আপ কৰি দিব আৰু বেংক ডিটেইলছত যদি বেংক ডিটেইলছ তেওঁলোকে দিছে তেনেহ'লে বেংক ডিটেইলছটো এইটো কৰি ছেট কৰি দিব। তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী এনৰল হৈ যাব। কিন্তু ইয়াতে আপোনালোকৰ কামটো শেষ হৈ নাযায়। ইয়াৰ পিছত আপোনালোকে যেতিয়া হৈ যাব তাতে আপোনালোকৰ আৰু এটা অপশ্যন আছে, এইটো আপোনালোকে যেতিয়া ছেভ কৰি দিব, ছেভ কৰাৰ পিছত আপোনাৰ সেই ল'ৰাজনৰ ডিটেইলছটো যাব নিউ ষ্টুডেণ্ট এপ্ৰুভেল, ইয়াত গুচি যাব লাগিব। ইয়াতে গৈ আপোনালোকে তাতে এপ্ৰুভ বুলি অপশ্যন আহিব, এপ্ৰুভ অপশ্যনত ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ কাম ইতিমধ্যে ইয়াত শেষ হোৱা নাই। তাৰপিছত আপোনালোকে গৈ যোনটো মেইন আপোনালোকৰ শিক্ষা সেতু আছে, শিক্ষা সেতু এপটো খুলি দিব। এবাৰ শিক্ষা সেতু এপটো খুলি লৈ আপোনালোকে তাতে ষ্টুডেণ্ট এনৰলমেণ্ট বুলি এটা আপোনালোকে পাব। সেই ষ্টুডেণ্ট এনৰলমেণ্টত আপুনি ক শ্ৰেণী হওক বা 1ৰ হওক তাত গৈ কিনে আপোনালোকে যিটো ষ্টুডেণ্টত এতিয়া এপ্ৰুভ কৰিছিলে সেই ষ্টুডেণ্টৰ ফটোটো আপোনালোকে মাৰি থ'ব লাগিব। তেতিয়া আপোনালোকৰ সেই ষ্টুডেণ্টটোৰ আপোনালোকৰ স্কুলত সম্পূৰ্ণভাৱে শিক্ষা সেতুত তেওঁলোকৰ নাম ভৰ্তি হৈ যাব। ধন্যবাদ।